Hello everyone, সকলোকে ইকুহিপাতলৈ পুনৰবাৰ স্বাগতম জনাইছো লগতে আজি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ধুনীয়াকৈ পঢ়া-শুনা কৰি আছে আজিৰ ক্লাছত আমি ফেব্ৰুৱাৰী মাহৰ কিছুমান কাৰেন্ট এফেয়াৰ ডিসকাস কৰিম সব কাৰেন্ট এফেয়াৰ যেটো পোৰশন হয় এই পোৰশনটো বহুতে ফাস্ট হয় কাৰেক্ট গতিকে আমি এটা ক্লাছতে গুটেখিনি কাৰেন্ট এফেয়াৰ কৰা মানে নহব So, আমি কি কৰিছো part 1 part 2 যিখিনি পাৰো যিমানখিনি পাৰো মই কাৰেন্ট এফেয়াৰ MCQ থ্ৰুৰে আপোনালোকৰ লগত ডিসকাস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে গতিকে আজিৰ ক্লাছত আমি 15 টা MCQ ডিসকাস কৰিম আৰু কিন্তু সেই MCQ কেইটা কাৰেন্ট এফেয়াৰ ৰিলেটেড হ'ব সো আপোনালোকে যেতিয়া ভিডিওটো চাব তেতিয়া কোৱেশ্চনটো দেখিব ভিডিওটো পজ কৰি পিনে আনসাৰ দিব ট্ৰাই কৰিব কমেন্ট সেকশনত দিলেও দিব পাৰে নিজৰ মতে দিলেও দিব পাৰে তেতিয়া আপোনালোকৰ সেই এক্সামত যেনেকে কোৱেশ্চনটো আহিব পাৰে তেনেকে আপোনালোকৰ মাইন্ডে মানে আনসাৰটো মানে কোৱেশ্চনটো লৈ লব গতিকে সেই কাৰণে আমি MCQ ফৰমেটতে এই ক্লাছটো কৰিম কাৰেন্ট এফেয়াৰ খিনি ডিসকাস কৰিম গতিকে এই ক্লাছটো টাইবোৰ গভৰ্ণমেন্ট এক্সাম বা কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কাৰণ আজিকালি আমি দেখা পাইছো যে কাৰেন্ট এফেয়াৰৰ পৰা বহুতখিনি প্ৰশ্ন আমাৰ পৰীক্ষাবিলাকত সোধে গতিকে ইম্পৰ্টেন্ট কি ঘটনা ঘটিলে ফেব্ৰুৱাৰী মান্থত কি ইম্পৰ্টেন্ট ইভেন্ট হল কি হল গোটেইখিনি আজি ক্লাছত আমি ডিসকাস কৰিম গতিকে ফাৰ্স্ট কোৱেশ্চনটো আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো হৈছে who officially opened the Tourism Leadership Summit 2026 held in New Delhi. So, আমি ইয়াতে দুটা কথা গম পালো এটা কি হল যে Tourism Leadership Summit হৈছিলে আৰু কোড হৈছিলে আমাৰ নিউ দিল্লীতে হৈছিলে এতিয়া কোনে অফিশিয়ালি ইনাগুৰেট কোনে কৰিছে উদ্বোধন কোনে কৰিছে সো ইয়াতে দিছে প্ৰেসিডেন্ট অফ ইন্ডিয়া প্ৰাইম মিনিষ্টাৰ অফ ইন্ডিয়া ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া ইউনিয়ন মিনিষ্টাৰ অফ হোম এফেয়াৰ্স আপোনালোকে যদি মন কৰে ইন্ডিয়াত বহুবিলাক তেনেকুৱা ইভেন্ট এইবাৰ মানে জানুৱাৰী ফেব্ৰুৱাৰীত অৰ্গানাইজ হৈ গল অলৰেডি গতিকে ইম্পৰ্টেন্ট হ'ব যিমান বিলাক ইন্টাৰনেশনাল বা নেশনাল ইভেন্ট হয় সেই গোটেইখিনি ইম্পৰ্টেন্ট হ'ব আমাৰ কাৰণে গতিকে এইটো কোড হৈছিল এইটো নিউ দিল্লীত হৈছিল আৰু এইটো অফিশিয়ালি ওপেন কৰিছিলে ভাইস প্ৰেসিডেন্ট অফ ইন্ডিয়া আমাৰ ভাইস প্ৰেসিডেন্টৰ নাম কি CP ৰাধাকৃষ্ণন CP ৰাধাকৃষ্ণন গতিকে তেখেতে উদ্বোধন কৰিছিলে অফিশিয়ালি ওপেন কৰিছিলে টুৰিজম লিডাৰশ্বিপ সামিট আৰু এই টুৰিজম লিডাৰশ্বিপ সামিটত এখন ৰিপৰ্টও পাবলিশ কৰা হৈছিলে ষ্টেট অফ টুৰিজম ইন ইণ্ডিয়া ইয়াতে এখন ৰিপৰ্ট পাবলিশ কৰা হৈছিলে যে ষ্টেট অফ টুৰিজম ইন ইণ্ডিয়া এই ৰিপৰ্টখন পাবলিশ কৰা হৈছিলে এতিয়া আপোনালোকক যদি প্ৰশ্ন আহি যায় এনেকে যে ষ্টেট অফ টুৰিজম ৰিপৰ্ট ৰিসেন্টলি এটা ইভেন্টত পাবলিশ কৰা হৈছিলে আৰু সেই কোনটো ইভেন্টত পাবলিশ কৰা হৈছিলে গতিকে এইটো কোড পাবলিশ কৰা হৈছিলে টুৰিজম লিডাৰশ্বিপ সামিট 2026 ত ইয়াক পাবলিশ কৰিছিলে গজেন্দ্ৰ সিং শেখাৱত যোন আমাৰ ইউনিয়ন মিনিষ্টাৰ হয় টুৰিজমৰ ঠিক আছে টুৰিজমৰ ইউনিয়ন মিনিষ্টাৰৰ নাম কি হয় গজেন্দ্ৰ সিং শেখাৱত কাৰেক্ট ওকে সো ইয়াতে আপোনালোকে দেখিছে PIBৰ নিউজ হয় এটো PIBত দিয়া হৈছিল আৰু PIBত যিমান বিলাক সৰি PIB নহয় ভাইস প্ৰেসিডেন্টৰ সেক্ৰেটাৰিয়েটৰ পৰা জাৰি কৰা হৈছিল সো ইয়াতে লিখা আছে ভাইস প্ৰেসিডেন্ট এড্ৰেছেছ টুৰিজম লিডাৰশ্বিপ সামিট 2026 হেল্ড ইন নিউ দিল্লী গতিকে টুৰিজমক আমি কেনেকে এটা ব্ৰিজ এখন দলং কৰিব পাৰো বেলেগ দুটা কালচাৰৰ মাজত কেনেকে আমি টুৰিজমৰ থ্ৰুৰে সফট ডিপ্লোমেসি কৰিব পাৰো ইন্টাৰনেশনাল ৰিলেশনত কেনেকে ইকোনমিক অপৰচুনিটি জেনাৰেট কৰিব পাৰো সো তাৰ ওপৰত এই গোটেই সামিটটো আছিল ঠিক আছে ইয়াতে ৰিপৰ্টখন যেতিয়া আনভেইল কৰা হৈছিল ইয়াতে চাব পাৰিছে এখেত হয় আমাৰ ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া নেক্সট কোৱেশ্চন Him Connect is being conducted alongside which prominent international conference ইয়াতে এটা আমাক conference kind of দিয়া হল Him Connect এতিয়া Him Connect এটো এটা ইন্টাৰনেশনাল কনফাৰেন্স আছিল এই কনফাৰেন্সটো ইয়াতে সুধিছে যে আৰু ইয়াৰে লগত কোনটো ইন্টাৰনেশনাল এটা ইম্পৰ্টেন্ট কনফাৰেন্স কন্ডাক্ট কৰা হৈছিল ঠিক আছে নেশনাল এনভাইৰনমেন্টাল লিডাৰশ্বিপ কনফাৰেন্স World Sustainable Development Summit, International Green Economy Forum, Global Climate Resilience Convention. ইয়াৰে ভিতৰত কোনটো হ'ব কাৰেক্ট আনসাৰ ইয়াৰে ভিতৰত হ'ব অপচন নম্বৰ বি World Sustainable Development Summit যেতিয়া হৈছিল
তাৰ লগতে হিম কানেক্ট বুলি এটা ইভেন্ট অৰ্গেনাইজ কৰা হৈছিলে এটা কনফাৰেন্স অৰ্গেনাইজ কৰা হৈছিলে যিখিনি ইণ্ডিয়ান হিমালয়ান ৰিজনৰ ওপৰত যিখিনি ৰিচাৰ্চাৰে ৰিচাৰ্চ কৰি আছে সেই ৰিচাৰ্চাৰ্ছখিনিক গোটেইখিনিকে কানেক্ট কৰি পিনে তেওঁলোকৰ ৰিচাৰ্চটো কেনেকে ষ্টাৰ্টআপত কেনেকে ইনোভেশ্যনত ইন্টিগ্ৰেট কৰিব পাৰে তাৰ ওপৰত এই গোটেই কনফাৰেন্সটো আছিলে গতিকে ৱৰ্ল্ড সাষ্টেইনেবল ডেভেলপমেন্ট সামিটৰ লগত হিম কানেক্ট এই কনফাৰেন্সটো হৈছিলে এই কনফাৰেন্সটো কোনে পাতিছে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ এইটোতো ইজি হৈ যাব হিম কানেক্ট মানে হিমালয়ান ৰিজন তেনেকে মনত ৰাখিব সো গোটেই ৰিচাৰ্চাৰ্ছখিনিক কানেক্ট কৰি তেখেতসকলৰ ৰিচাৰ্চখিনি কেনেকে ষ্টাৰ্টআপ ইনভেষ্টৰ বা পলিচি মেকিঙত কেনেকে হেল্প হ'ব সেইটো ক্ষেত্ৰত এই কনফাৰেন্সটো আছিলে গতিকে মিনিষ্ট্ৰি অফ এনভাইৰনমেন্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে হিম কানেক্ট অৰ্গেনাইজ কৰিছিলে অন দ্য চাইডলাইনছ অফ টেৰিছ ৱৰ্ল্ড সাষ্টেইনেবল ডেভেলপমেন্ট সামিট 2026 এইটোও হৈছিলে নিউ দিল্লীতে ঠিক আছে টেৰি কি হয় দ্য এনাৰ্জি এণ্ড ৰিসোৰ্স ইনষ্টিটিউট নিউ দিল্লীত আছে টেৰি বুলি কোৱা হয় আৰু টেৰি অৰ্গেনাইজ কৰিছিলে ৱৰ্ল্ড সাষ্টেইনেবল ডেভেলপমেন্ট সামিট যেটো 25ৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে হৈছিলে আৰু তাৰ লগতে হিম কানেক্ট এটা প্লেটফৰ্ম দিয়া হৈছিলে য'ত ৰিচাৰ্চাৰ্ছখিনিয়ে নিজৰ ৰিচাৰ্চৰ ওপৰত যিখিনি তেখেতসকলে ইণ্ডিয়ান হিমালয়ান ৰিজনত কৰিছে আৰু লগত ষ্টাৰ্টআপ পলিচি মেকিং ইখিনি ইন্টিগ্ৰেট কৰা ট্ৰাই কৰা হৈছিলে ওকে সো ৱৰ্ল্ড সাষ্টেইনেবল ডেভেলপমেন্ট সামিট এই যেটো সামিট হল ইয়াৰ এটা থিমও আছিলে এই থিমটো হৈছে ট্ৰান্সফৰমেশন ভিজন ভয়েসেস এণ্ড ভ্যালুজ ফৰ সাষ্টেইনেবল ডেভেলপমেন্ট ঠিক আছে গতিকে এনেকুৱাকে এবাৰ হলেও আপোনালোকে পঢ়ি গলে আপোনালোকৰ অকমান ৰিকল কৰিব পৰীক্ষাত মনত পৰিব আপোনালোকৰ যে তিনটা ভি আছিলে ভিজন ভয়েসেস এণ্ড ভ্যালুজ ফৰ what sustainable development okay so organizer asile ministry of environment forest and climate change already ami pati ahilu kothatu aru ikhini new delhi hoisile 25th or 27 not so important but yate di thua hoise and purpose is to connect technologies developed for the Himalayas under the national mission for Himalayan studies with startup investors and policy making next question the Indian Air Force Southern Air Command recently conducted a high-tempo joint maritime exercise, Kalari Leap. So, আপোনালোকক এনেকেও সুধি দিব পাৰে যে Kalari Leap was seen in news. এটো কি হয়? এনেকেও সুধি দিব পাৰে in which region? কিন্তু ইয়াতে কৈয়ে দিলে যে Kalari Leap যেটো exercise হয় এটো এটা joint maritime exercise হয় আৰু এটো কোনে কন্ডাক্ট কৰিছে? এটো কন্ডাক্ট কৰিছে আমাৰ Indian Air Forceৰ Southern Air Command. ঠিক আছে নর্থ সাউথ ওয়েস্ট ইস্ট এনেকে সেন্ট্রাল এয়ার কমান্ড আছে ন গটিকে ইন্ডিয়ান এয়ার ফোর্সৰ সাউদার্ন এয়ার কমান্ডে কন্ডাক্ট কৰিছে আৰু এতিয়া কোৱেশ্চনটো ধুদিছে যে কোড কন্ডাক্ট কৰিছে তাৰে আগতে মই আপোনালোকক অকমান ক'ব খুজিছো যে এটো কাৰ মাজত হৈছিলে এটো এটা কোঅৰ্ডিনেটেড অপাৰেশন আছিলে বিটুইন ইন্ডিয়ান এয়ার ফোর্স আৰ্ম ফোর্সেস স্পেশাল অপারেশন ডিভিজন আৰু ইন্ডিয়ান কোস্ট গার্ড কাৰ মাজত হৈছিলে এটো হৈছিলে ইন্ডিয়ান এয়ার ফোর্স আর্ম ফোর্সেস স্পেশাল ডিভিজন আর্ম ফোর্সেস স্পেশাল অপারেশন ডিভিজন আৰু ইন্ডিয়ান কোস্ট গার্ডৰ মাজত ইয়াতে মনত ৰাখিব কোনো বেলেগ কান্ট্ৰিৰ লগত কিন্তু আমি এই অপাৰেশনটো কন্ডাক্ট কৰা নাই আমাৰ ইন্ডিয়ান ফোর্স খিনিয়ে মিলি পিনে এই মেৰিটাইম এক্সাৰসাইজটো কন্ডাক্ট কৰিছে কালাৰি লিপ ওকে আৰু এইটো কৰা হৈছে কোট লক্ষদ্বীপ আৰু মিনিকয় আইল্যান্ডত লক্ষদ্বীপ আৰু মিনিকয় আইল্যান্ড আমাৰ কোনফালে আছে আমাৰ ইন্ডিয়ান পেনিনসুলাৰ সাউথ ওয়েষ্টৰ ফালে হ'বনে ইষ্টৰ ফালে আমাৰ ইন্ডিয়ান পেনিনসুলাৰ ইখিনিত আছে আমাৰ লক্ষদ্বীপ আৰু মিনিকয় আইল্যান্ড আমি এই মাত্ৰ মেপটো চাম বাৰু সো আমাৰ কেৰালা কোষ্টৰ পৰা আমি অকমান যদি এইফালে আহো কেৰালা কোষ্টৰ পৰা আমি যদি অকমান ওয়েষ্টৰ ফালে আহো সাউথ ওয়েষ্টৰ ফালে আমি কি দেখা পাম ইখিনিত আমি লক্ষদ্বীপৰ আইল্যান্ড মিনিকয় ইখিনি দেখা পাম হয়নে তাৰ পিছত তলৰ ফালে গৈ মালদ্বীপছ হিখিনি জায়গা দেখা পাম সো ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা যে ইয়াতে মনত ৰাখিব লক্ষদ্বীপ আৰু মিনিকয় ঠিক আছে ইখিনি লক্ষদ্বীপ আৰু মিনিকয় এইবিলাক এটা সৰু আইল্যান্ড গ্ৰুপ ঠিক আছে একেবাৰে সৰু আইল্যান্ড গ্ৰুপ কিছুমান হয়
সো লাক্ষাদ্বীপ আৰু মিনিকয়ক সেপাৰেট কৰি আছে 9 ডিগ্ৰী চেনেলে আৰু মিনিকয় আৰু মালদ্বীপছক সেপাৰেট কৰি আছে 8 ডিগ্ৰী চেনেলে এইটো এটা কোৱেশ্চন হ'ব পাৰে ইম্পৰ্টেন্ট কোৱেশ্চন এটা হ'ব পাৰে এইটো মনত ৰাখিব মই কি কলো যে 9 ডিগ্ৰী চেনেলে সেপাৰেট কৰি আছে মিনিকয় আৰু লাক্ষাদ্বীপক ঠিক আছে মিনিকয় আৰু লাক্ষাদ্বীপক সেপাৰেট কৰি আছে 9 ডিগ্ৰী চেনেলে আৰু মিনিকয় আৰু মালদ্বীপছক সেপাৰেট কৰি আছে 8 ডিগ্ৰী চেনেলে মালদ্বীপছ যোৱাবাৰ নিউজত আছিলে লাক্ষাদ্বীপ নিউজত আছিলে হয়নে লাক্ষাদ্বীপৰ কাৰাৱতীত গৈ পিনে কাৰাৱতী কি হয় কেপিটেল হয় লাক্ষাদ্বীপৰ কেপিটেল গতিকে তাত গৈ পিনে আমাৰ প্ৰাইম মিনিষ্টাৰে ফটো উঠিছিলে আৰু তাৰে কাৰণে গোটেই ইস্যু এটা হৈছিলে মালদ্বীপছ আৰু লাক্ষাদ্বীপৰ মাজত গতিকে সেই তেনেকুৱা কিয় লোকেশন বিলাকো আপোনালোকে অকমান মনত ৰাখিব চাব সো টোটেল ইয়াতে কিমানটা আইল্যান্ড আছে টোটেল আছে আমাৰ 36 টা আইল্যান্ড গ্ৰুপ আছে ওকে আৰু লাক্ষাদ্বীপ আমাৰ কি হয় লাক্ষাদ্বীপ হয় আমাৰ এটা ইউনিয়ন টেৰিটৰি আমাৰ এখন ইউনিয়ন টেৰিটৰি হয় ইউনিয়ন টেৰিটৰি মানে কি সেন্ট্ৰেলি এডমিনিষ্ট্ৰেটেড মানে সেন্ট্ৰেল গভৰ্নমেন্টৰ এডমিনিষ্ট্ৰেচনৰ আন্ডাৰত আছে লাক্ষাদ্বীপ আমাৰ টোটেল কেইটা ইউনিয়ন টেৰিটৰি আছে টোটেল আছে আমাৰ 8টা ইউনিয়ন টেৰিটৰি আৰু 28 খন আমাৰ কি আছে ষ্টেটস আছে এইবিলাক এটা নিউজৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ জেনাৰেল নলেজ আপোনালোকে একুমুলেট কৰি ল'ব ঠিক আছে তাৰ পিছত এইটো আপোনালোকে চাব পাৰে সাউদাৰ্ণ এয়াৰ কমান্ড অফ দ্য ইণ্ডিয়ান এয়াৰ ফোৰ্স হেজ সাকসেসফুলি কন্ডাক্টেড হাই টেম্পো জইন্ট মেৰিটাইম এক্সাৰসাইজ নেম পালাৰি লিপ ইন দ্য লাক্ষাদ্বীপ এণ্ড মিনিকয় আৰ্কিপেলাগো মানে কি হয় আৰ্কিপেলাগো মানে হল ক্লাষ্টাৰ অফ বা গ্ৰুপ অফ আইল্যান্ড গতিকে এই আৰ্কিপেলাগত কি কৰিছে এইটো লাক্ষাদ্বীপ আৰু মিনিকয় আৰ্কিপেলাগত কি কৰিছে এই এক্সাৰসাইজটো কন্ডাক্ট কৰা হৈছে লাৰ্জেষ্ট আৰ্কিপেলাগো কোনটো কি হয় নাম মালাই আৰ্কিপেলাগো আপোনালোকে কমেন্ট সেকশনত জনাবচোন যে মালাই আৰ্কিপেলাগো কোনটো ৰিজনত আছে বা কোনখন ওশেনত আছে বা ক'ত আছে এক্সাক্ট লোকেশনটো ক'ত হয় ঠিক আছে হৈ গল okay moving to the next one South Central Railway recently launched a next generation rail parcel app okay aimed at transforming which sector etia eta South Central Railway eta app launch korise jitu hol rail parcel app etia rail parcel app ami okoman bujisu etu railway logot jorito hobo aru parcel app buli koise mane delivery pickup এনেকুৱা ধৰণৰ ৰিলেটেড হ'ব কিন্তু ইয়াতে হুদিলে যে এটোৱে কি এম কৰিছে যে কোনটো সেক্টৰক ৰেলৱেৰ কোনটো সেক্টৰক কি ট্ৰান্সফৰ্ম কৰিব বা বেটাৰ কৰিব প্যাসেঞ্জাৰ টিকেট বুকিং এণ্ড সিট ৰিজাৰ্ভেশন এটোটো নহব ন কাৰণ আমি কি দেখিছো ইয়াতে পাৰ্সেলৰ কথা কৈছে গতিকে এটো আমাৰ নহব তাৰ পিছত ফ্ৰেট লজিষ্টিক উইথ এন্ড টু এন্ড পাৰ্সেল সাৰ্ভিস এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ ৰেলৱে ৰিক্ৰুটমেন্ট এক্সামিনেশন ম্যানেজমেন্ট নহয় এটোটো বেলেগ বডিয়ে কৰে এনটিপিসিয়ে কৰে অনবোৰ্ড কেটাৰিং এণ্ড টুৰিজম সাৰ্ভিসেস অনবোৰ্ড কেটাৰিংও এইটো আমি দেখাই পাইছো যে পাৰ্সেল বুলি দিয়াই আছে গতিকে যিমানখিনি ফ্ৰেট মানে তো গম পাইছে মাল গাড়ী বিলাক যে থাকে তাত যে বস্তু বিলাক ৰেলত অনানিয়া কৰে পাৰ্সেল কৰে সো হেতুৰ দ্বাৰা এই এপটোৰ দ্বাৰা আপোনালোকে গোটেইখিনি ট্ৰেক ৰাখিব পাৰিব আপোনাৰ বস্তুখিনি ক'ত পাইছে কি নাপাইছে গোটেইখিনি ৰিয়েল টাইম ট্ৰেকিং কৰিব পাৰিব আৰু একেবাৰে পিকআপৰ পৰা ডেলিভাৰী লৈকে গোটেইখিনি ট্ৰেকিং আপোনালোকে এই এপটোৰ জৰিয়তে কৰিব পাৰিব okay so the significant milestone launching by next generation rail parcel app at Rail Nilayam Secunderabad ক'ত আছে Secunderabad আছে আমাৰ তেলেংগানাত okay this app features real time tracking automated notification and secure digital payment option initially the service is being rolled out as a pilot project across 7 major locations including Hyderabad Vijayawada Bengaluru এইটা লোকেশনত প্ৰথমতে ট্ৰায়াল চলোৱা হৈছিল তাৰ পিছত এই এপটো ফুল ফ্লেজেডলি লঞ্চ কৰা হৈছিল গতিকে এতিয়াৰ পৰা আপোনালোকে যদি বস্তু কিবা ৰেলৰ জৰিয়তে পঠাব বিচাৰিছে এই এপটো ডাউনলোড কৰি লব এই এপটোত আপোনালোকে গোটেইখিনি ইনফৰমেশন পাই যাব আপোনালোকক একদম ডোৰ ষ্টেপত ডেলিভাৰী দি থৈ আহিব বস্তুখিনি ওকে তাৰ পিছত নেক্সট কোৱেশ্চন
The 21st G20 Leaders Summit 2026 will be hosted by which country? এতিয়া G20 Summit হ'ব গৈ আছে 2026ত কোনখন কান্ট্ৰিয়ে এই G20 Summit host কৰিব আৰু এইটো কাৰেক্ট আনসাৰ হ'ব ইউনাইটেড ষ্টেট ইউনাইটেড ষ্টেটে G20 Summit 2026 host কৰিব 2025 কোনে host কৰিছিলে 2025 host কৰিছিলে আমাৰ কোনে সাউথ আফ্ৰিকা 26ত তো USA কৰিব 26ত কৰিব ইউনাইটেড ষ্টেটছে 27ত গোটেইখিনি মনত ৰাখি থৈ দিয়ক একেলগে ইউকে কৰিব ইউনাইটেড 28ত কৰিব সাউথ কোৰিয়া ওকে এইটো কোৱেশ্চন হৈ গল সো G20 সামিট তো যেটো হ'ব গৈ আছে হেতু হ'ব কত মিয়ামি কত আছে ফ্লৰিডা ইউএছৰ গতিকে তাত হ'ব গৈ আছে এই G20 সামিট তো আৰু কেতিয়া হ'ব 14ৰ পৰা 15 December 2026 Next, who was the youngest speaker at the India AI Impact Summit 2026? এই যেটো India AI Impact Summit এইটো summit তো খুব বেছি newsত আছিলে because of the not so likely reasons কিছুমান ইয়াতে protest হৈছিলে আৰু কিছুমান যেনেকে গালগতিয়া ইউনিভাৰ্সিটি কিছুমান আমাৰ চাইনাৰ পৰা কিনি পিনে তেখেতসকলে দেখাই দিছিলে যে আমাৰ ইণ্ডিয়াত ম্যানুফ্যাকচাৰ কৰা হৈছে সো কিছুমান কন্ট্ৰোভাৰ্সি এই সামিটটোৰ লগত জড়িত হৈ আছে গতিকে এই সামিটটোৰ বিষয়ে জনাটো ইম্পৰ্টেন্ট হয় কাৰণ ভাৰত মণ্ডপমত হৈছিল নিউ দিল্লীত গতিকে এই সামিটটোত এগৰাকী ইয়াংগেষ্ট স্পিকাৰ আছিল আৰু সেই বাচ্চাটো আছিল 8 years old 8 years old আৰু তেখেত ইয়াংগেষ্ট স্পিকাৰ আছিল 8 বছৰ বয়সতে তেখেতে G20 AI Impact Summitত স্পিকাৰ হিচাপে নিজৰ স্পিচ দিছিলে গতিকে ইম্পৰ্টেন্ট হৈ যায় ইয়াতে অপচন কি আছে সুন্দৰ পিচাই তো নোৱাৰে ন সুন্দৰ পিচাই তো গুগল CEO হয় ইন্ডিয়ান অৰিজিন দেন সাম আল্টমেন তেখেত কোন হয় তেখেত হয় ওপেন এয়াৰ CEO সত্য নাডেলা কোন হয় মাইক্ৰোসফটৰ CEO চেয়াৰম্যান গতিকে এটাই নাম বাকি থাকিল ৰণবীৰ সচদেৱা ৰণবীৰ সচদেৱা এই নামটো মনত ৰাখিব অপচন কেইটা ইজি কাৰণে বাৰু আপোনালোকে টিক লগাব পাৰিব কিন্তু ইয়াতে যদি বেলেগ অপচন দি দিয়ে নজনা মানুহৰ নাম দি দিয়ে তেতিয়া অকমান কনফিউজন হোৱাৰ চান্স আছে গতিকে ৰণবীৰ সচদেৱা এখেতৰ নামটো মনত ৰাখিব 8 বছৰীয়া এগৰাকী শিশু হয় এইজনে হয় আমাৰ ৰণবীৰ সচদেৱা তেখেতে গোটেইখিনি লিডাৰ্ছৰ লগত সাক্ষাৎকাৰ কৰিছে আৰু স্পিচও দিছে গতিকে ইম্পৰ্টেন্ট হৈ যায় তেখেতৰ নামটো জানিবলৈ সো তেখেতে এনশিয়েন্ট ইণ্ডিয়ান ফিলসফি বিলাকক কেনেকে মডাৰ্ন টেকনলজিৰ লগত ইন্টিগ্ৰেট কৰিব পাৰি কেনেকে তাত AI ইউজ কৰি আকৌ বেটাৰ কৰিব পাৰি এই 8 বছৰ বয়সতে এইবিলাক কাম এখেতে কৰিছে গতিকে খুবেই এটা ধুনিয়া সুন্দৰ এটা নিউজ Next, the Artshot Prize 2026 will be held in which Indian city, highlighting its environmental initiative and sustainable development. A Artshot Prize 2026 এইটো আমাৰ নৱেম্বৰত হ'ব গৈ আছে 2026 চনৰ কিন্তু আমাৰ ইণ্ডিয়াৰে এখন চহৰত এইবাৰৰ কাৰণে এই প্ৰাইজ সেৰেমনিটো কণ্ডাক্ট কৰা হ'ব আৰু সেইখন হৈছে মুম্বাইত এই Artshot Prize 2026 নৱেম্বৰত আৰু এই Artshot Prize 2026 এইটো লঞ্চ কৰা হৈছিল কিমান চনত 2020 চনত কোনে কৰিছিল প্ৰিন্স উইলিয়াম তেখেত কোৰ প্ৰিন্স হয় তেখেত হয় ওয়েলছৰ প্ৰিন্স আৰু তেখেতে এই Artshot Prize এনভায়ৰনমেন্টাল যিখিনি কনসাৰ্ন আছে আৰু সেই এনভায়ৰনমেন্টাল কনসাৰ্ন খিনিক কেনেকে আমি ফেস কৰিম এনভায়ৰনমেন্টাল চ্যালেঞ্জেস বিলাক ফেস কৰিম আৰু কেনেকে ইনভেস্টৰ বিলাক ফিলান্থ্ৰপিষ্ট বিলাক আহি পিনে আমি এটা বোল্ড সলিউশন আমি লব পাৰো আৰু আমাৰ প্ল্যানেটক আৰু বেটাৰ কৰিব পাৰো গতিকে সেইখিনিৰ ওপৰত এই প্ৰাইজটো দিয়া হয় ওকে Next, what is the main goal of the CM Sri School program? আমি তো শুনি আছিলো PM Sri School হয়নে PM Sri School এইটো কিন্তু PM Sri School নহয় এইটো CM Chief Minister ঠিক আছে এইটো কোট লঞ্চ কৰা হৈছে এইটো লঞ্চ কৰা হৈছে দিল্লীত PM Sri School কেতিয়া লঞ্চ কৰিছিল 2022-23 বৰ্ষত লঞ্চ কৰা হৈছিল আৰু ইয়াৰে টাইম পিৰিয়ডটো আছিল 2026-27
আৰু এই টাইম পিৰিয়ডটোৰ ভিতৰত টোটেল 14,500খন স্কুল 14,500খন স্কুল PM শ্ৰীৰ আন্ডাৰত ট্ৰান্সফৰ্ম কৰা হ'ব বুলি কৈছিলে ঠিক আছে আৰু যেটো আমাৰ 2020ত নেশনেল এডুকেশ্যন পলিচি NEP 2020ৰ আন্ডাৰত গুটেই এই PM শ্ৰী স্কুল বিলাকক কি কৰা হ'ব বেছি আকৌ তাৰ ফেসিলিটিজ বিলাক বেছি বঢ়াই দিয়া হ'ব স্মাৰ্ট ক্লাছৰুম থাকিব CCTV থাকিব দেন ডিজিটেল লাইব্ৰেৰী কিছুমান থাকিব ষ্টুডেন্ট বিলাকক টেবলেটস আদি দিয়া হ'ব সায়েন্স ল্যাবস থাকিব তো বিভিন্ন ধৰণৰ তেনেকুৱা যাতে আমি মডাৰ্ন টেকনলজি খিনি ইন্টিগ্ৰেট কৰি আকৌ আমাৰ যেটো শৈক্ষিক বাতাবৰণ হেতু আকৌ আমি বেটাৰ কৰিব পাৰো তাৰ কাৰণে এই PM শ্ৰী স্কুল এইটো তাৰ কাৰণে এই PM শ্ৰী স্কুল স্কিমটো লঞ্চ কৰা হৈছিলে কিন্তু ৰিসেন্টলি এটা দেখা পোৱা গ'ল যে CM শ্ৰী স্কুল দিল্লীৰ চিফ মিনিষ্টাৰ ৰেখা গুপ্তা তেখেতে প্ৰথমখন ফাৰ্স্ট CM শ্ৰী স্কুল লঞ্চ কৰিলে আৰু এটো কোট কৰিছিলে সৰোজনী নগৰত কৰিছিলে দিল্লীৰ সৰোজনী নগৰ খুবেই ফেমাস হয়নে বজাৰ সৰোজনী নগৰৰ মাৰ্কেটৰ কাৰণে সৰোজনী মাৰ্কেটৰ কাৰণে গতিকে তেনেকে যেনেকে মনত ৰাখিব পাৰে তেনেকে মনত ৰাখক তাতে কেইখনমান গভৰ্ণমেন্ট স্কুলত এই CM শ্ৰী স্কুল প্ৰগ্ৰামৰ আন্ডাৰত লৈ আহিছিলে আৰু ইয়াতে মেইন গোল হুদিছে কোৱেশ্চনটো টু প্ৰভাইড ইন্টাৰনেশনাল কাৰিকুলাম ইন প্ৰাইভেট স্কুল এইটোটো হ'ব নোৱাৰে টু ইনফিউজ গভৰ্ণমেন্ট স্কুল উইথ মডাৰ্ন টেকনলজি ইন্টিগ্ৰেটেড এডুকেশনাল এনভাইৰনমেন্ট এইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ to convert government school into residential boarding school এনেকুৱা হ'ব নোৱাৰে to focus only on sports and physical education only বুলি কৈ দিলে আৰু only আমি sports আৰু physical education অতে গুৰুত্ব দিম নেকি তেনেকুৱা হলেতো নহব হয়নে গটিকে দিল্লীৰ চিফ মিনিষ্টাৰ ৰেখা গুপ্তা আৰু ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেখেত দুয়োগৰাকীয়ে মিলি পিনে আমাৰ ইণ্ডিয়াৰ ফাৰ্স্ট AI driven comprehensive school model কোট লঞ্চ কৰিছে সৰোজনী নগৰত লঞ্চ কৰিছে আৰু ইয়াতে 75 other CMC school project across the capital had their foundation stone laid foundation stone laid okay গটিকে এইটো মনত ৰাখিব আপোনালোকে Then, Prime Minister Narendra Modi is the first leader to receive the Speaker of Knesset medal. What is the significance of this award? Speaker of Knesset model. এইটো মনত ৰাখিব খুবেই ইম্পৰ্টেন্ট হ'ব Knesset. Knesset কি হয়? ইজৰাইলৰ পাৰ্লিয়ামেন্ট। আপোনালোকে যদি আনসাৰ দিব বিচাৰে ভিডিওটো পজ কৰি ল'ব। ইজৰাইলৰ পাৰ্লিয়ামেন্ট হয় আৰু ইজৰাইলৰ পাৰ্লিয়ামেন্টৰ নাম হয় Knesset। গটিকে যেতিয়া আমাৰ প্ৰাইম মিনিষ্টাৰৰ ভিজিট হৈছিলে প্ৰাইম মিনিষ্টাৰক স্পিকাৰ অফ দা Knesset মেডেলেৰে সন্মানিত কৰা হৈছিলে অনাৰ দিয়া হৈছিলে ইজৰাইল ইৰাণ US এতিয়া war চলি আছে যুদ্ধ চলি আছে গটিকে ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ কাৰণে গটিকে এই তিনিখন কান্ট্ৰি ৰিলেটেড যে ইনফৰমেশন থাকে আপোনালোকে মাইন্ডত ৰাখিব ঠিক আছে so it is Israel's highest military honor নহয় It is an annual trade award between nation etu aru kenekwa kotha it is given for humanitarian work globally etu nohoy it is the highest honor of the Knesset the Israeli parliament gotike Israelor parliament enekeu hudi dibo pare apnalogok je recently Knesset was in news what is it enekeu hudi dibo pare gotike monot rakhile hol Israelor parliamentok ami Knesset buli kau thik ase gotike Our Prime Minister become the first leader to receive this medal. Okay? এই মেডেলটো পুৰা প্ৰথমজন লিডাৰ হয় তেখেত ইজৰাইলৰ লোকেশনটো আমি অকমান চাই লও ইম্পৰ্টেন্ট হ'ব লোকেশন উদিব পাৰে আপোনালোকক সো ইণ্ডিয়াৰ ৰেসপেক্টত যদি আমি ওয়েষ্টৰ ফালে গৈ থাকো তেতিয়া হলে মিডল ইষ্ট পোৰশনটোত আমি কি দেখিব পাম ইজৰাইলখন দেখিব পাম এখন সৰু কান্ট্ৰি হয় সো ইজৰাইলখন এনেকুৱা এখন কান্ট্ৰি হয় এইফালে আপোনালোকে কি দেখিছে মেডিটেৰিয়ান সি এইফালে জৰ্ডান থাকিব ওপৰৰ ফালে সিৰিয়া ওপৰত লেবানন আৰু এইফালে থাকিব ইজিপ্ট ওকে বৰ্ডাৰিং কান্ট্ৰি কেখনো অকমান আপোনালোকে চাই লব যাতে এক্সামত বৰ্ডাৰ সুধি দিয়াৰ পিছত আপোনালোকে কনফিউজ হ'ব লগা নহয় গতিকে ইজৰাইলৰ মেপখন ভালদৰে চাব Next question, who authored the book The Sage Who Reimagined Hinduism, The Life Lessons and Legacy of Sri
নাৰায়ণা গুৰু এতিয়া বুকৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় বুকৰ কথা বা ৰিসেন্টলি ৰিলিজ হলেতো বুকৰ কথা সোধা যায় গতিকে এই এখন বুক যিখন বুকৰ নাম হৈছে দ্য সেজ হু ৰি-ইমেজিন হিন্দুইজম দ্য লাইফ লেসন্স এণ্ড লিগেসি অফ শ্ৰী নাৰায়ণা গুৰু এইখন বুক কোনে লিখিছিলে আৰু এইখন বুক লিখিছিলে শশী থাৰুৰ শশী থাৰুৰে লিখিছে এই বুকখন আৰু তেখেতে এই বুকখন ফেব্ৰুৱাৰীত লঞ্চ হৈছে আৰু এই বুকখন 19th century saint আৰু ৰিফৰ্মাৰ শ্ৰী নাৰায়ণা গুৰুৰ ওপৰত লিখা হৈছে ঠিক আছে Next question. Harmanpreet Kaur became the highest capped player in women's international cricket by making her 356 appearance for India, whose record did she surpass? Important hoy. Harmanpreet Kaur amar India'r women cricket teamৰ captain hoy আৰু তেখেতে recently এটা record cross কৰিছে যে তেখেত হৈ পৰিছে highest capped player মানে বিভিন্ন বেলেগ বেলেগ ফৰমেটত ম্যাক্সিমাম তেখেতে ম্যাচ খেলিছে ওকে আৰু তেখেতে কিমান নম্বৰ ম্যাচ খেলিলে কিমানখন ম্যাচ খেলিছে এতিয়ালৈকে 356 খন ম্যাচ খেলিছে আৰু তেখেতে এই ৰেকৰ্ডটো সুজি বেটস তেখেত হয় নিউজিলেণ্ডৰ আৰু তেখেতৰে এই ৰেকৰ্ডটো সাৰপাস কৰি পেনে আমাৰ ইণ্ডিয়ান কেপ্টেইন হৰমনপ্ৰীত কৌৰ হৈ পৰিছে হাইয়েষ্ট কেপ প্লেয়াৰ নেক্সট কুৱেশ্যন আৰু ইয়াতে চাব পাৰে আপোনালোকে নিউজিলেণ্ডৰ গ্ৰেট সুজি বেটছক তেখেতে সাৰপাস কৰিছে Next, International Mother Language Day is observed on. International Mother Language Day কেতিয়া observe কৰা হয় এটো observe কৰা হয় February 21 ত গতিকে এইবাৰৰ থিমটো কি আছিল Youth Forces on Multilingual Education আৰু এটো International Mother Language Day declare কৰা হৈছিল 1999 ত by whom by UNESCO আৰু এই থিমটোৱে ফোকাস কৰিছে যে আমি মাল্টিলিঙ্গুৱেল এডুকেশন মানে আমাৰ মাদাৰ টাং আমাৰ মাতৃভাষাক পাহৰি যাব নালাগে আৰু তেতিয়াহে আমি আমাৰ কি কৰিব পাৰিম এডুকেশনটো ইমপ্ৰুভ কৰিব পাৰিম ঠিক আছে দেন which ministry launched the Nigrani app এইটো এটা নতুন এপ Nigrani app আৰু এইটো কোনটো মিনিষ্ট্ৰীয়ে লঞ্চ কৰিছে আৰু এইটো লঞ্চ কৰিছে Ministry of Minority Affairs Ministry of Minority Affairs ৰ দ্বাৰা এই নিগৰানী মানেতো গম পাইছে ন চকু ৰখা গতিকে নামটোতে কৈ দিব আৰু এই নিগৰানী এপটোৰ দ্বাৰা কি কৰিব বিচৰা হৈছে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টস আছে বা ডেভেলপমেন্ট গেপস যিখিনি হৈছে আন্ডাৰ দিস স্কিম প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম এই স্কিমখনৰ আন্ডাৰত সেই গোটেইখিনি মনিটৰ কৰিব এই এপটোৰ জৰিয়তে ঠিক আছে যিখিনি মাইনৰিটি থকা মানে মাইনৰিটি কনসেন্ট্ৰেটেড এৰিয়াজ আছে তাৰ কাৰণে যিখিনি ডেভেলপমেন্ট প্ৰজেক্ট চলি আছে সেইখিনি ট্ৰান্সপাৰেন্সি ইমপ্ৰুভ কৰিবলৈ আৰু লগতে ৰিয়েল টাইম মনিটৰিং যাতে কৰিব পাৰে প্ৰজেক্ট সমূহৰ তাৰ কাৰণে এই নিগৰানী এপটো লঞ্চ কৰা হৈছে by Ministry of Minority Affairs Next question which country will host the AI Impact Summit in 2027 Already আমি চাই আহিলো 26 ত কোড হৈছিলে আমাৰ ইন্ডিয়াত হৈছিলে ভাৰত মণ্ডপমত youngest speaker জনৰ কথা আমি পঢ়িলো তাৰ পিছত এতিয়া সুধিছে 2027 চনত কোনে হোষ্ট কৰিব AI Impact Summit আৰু 2027 চনত হোষ্ট কৰিব সুইজাৰলেণ্ডে 2025 ত কোনে হোষ্ট কৰিছিলে ইউকে হোষ্ট কৰিছিলে তেনেকুৱা বিলাকো মনত ৰাখিব আপোনালোকে সো সুইজাৰলেণ্ডে হোষ্ট কৰিব AI Impact Summit 2027 and the event will take place in Geneva এই ইভেন্টটো হ'ব 28 ত কোনে কৰিব 28 ত কৰিব UAE United Arab Emirates এ হোষ্ট কৰিব আজিৰ ক্লাছৰ লাষ্ট কোৱেশ্চন who authored the book Atal Bihari Vajpayee the Eternal Statesman released in February 2026 গটিকে দুখন বুক আমি পঢ়িলো সেই দুখন বুক ফেব্ৰুৱাৰীত কিন্তু লঞ্চ কৰা হৈছিল গটিকে ইম্পৰ্টেন্ট হয় আৰু এই বুকখন Atal Bihari Vajpayee the Eternal Statesman এই বুকখন লিখিছে বিজয় গোয়েল তেখেত আমাৰ ফৰ্মাৰ মিনিষ্টাৰ হয় আৰু তেখেতে এই বুকখন লিখি তুলিছে ঠিক আছে আৰু এই বুকখনো ৰিলিজ কৰা হৈছিল আমাৰ ভাইস প্ৰেসিডেন্টৰ দ্বাৰাই কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন সুধিব পাৰে গটিকে এই বুকখনো আপোনালোকে মনত ৰাখিব গটিকে আজিৰ ক্লাছত এইগিটা আছিল আমাৰ কোৱেশ্চনস
আৰু কুৱেশ্যন কেইটাৰ থ্ৰুৰে আমি কিছুমান কাৰেণ্ট এফেয়াৰ ডিছকাছ কৰিলো কিন্তু আৰু এটা পাৰ্ট লাগিব ইয়াতে আৰু সেই পাৰ্টটো মই অতি সোনকালে আপোনালোকৰ আগত আগবঢ়াই দিম তাৰ আগতে মই ক'ব খুজিছো যে আমাৰ ADRE 3.0 ফাউণ্ডেশ্যন বেটছত যদি আপোনালোকে এনৰোল হ'ব বিচাৰিছে অলৰেডি বহুত সংখ্যক এছপিৰেণ্টে আমাৰ লগত জড়িত হৈ পৰিছে ইয়াত আমাৰ ফুল সুইঙত লাইভ ক্লাছেছ সমূহ চলি আছে যদি আপোনালোকেও এই বেটছটোত এনৰোল হ'ব বিচাৰে তেতিয়াহ'লে তলত দিয়া নম্বৰত আমাক কন্টেক্ট কৰিব নাপাহৰিব আৰু আশা কৰিছো এই ক্লাছটোত যিখিনি কথা কোৱা হ'ল সেইখিনি আপোনালোকে ভালদৰে বুজি পাইছে আৰু নেক্সট ক্লাছত মই আকৌ লগ পাম আপোনালোকৰ আগত ফেব্ৰুৱাৰী সেকেন্ড পাৰ্টৰ কুৱেশ্যন কিছুমান লৈ আহিম ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ কিছুমান ডিছকাছ কৰিম MCQ থ্ৰুৰে ওকে গতিকে আজি ক্লাছটোত ইমানেই আছিলে আকৌ লগ পাম আপোনালোকক ভালদৰে পঢ়ি থাকিব ধন্যবাদ